হয় সমীৰণ, প্ৰথমতে সকলোকে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি পুৱাৰে পৰা দেখুৱাই আছোঁ নলবাৰীৰ মাছৰ বজাৰ, যিহেতু আজি সকলোৱে পৰিয়াল সহিতে এসাঁজ মাছে মঙহে ভালকৈ খাব। কিন্তু বিশেষকৈ ভোগালী বিহুৰ উৰুকাত দেখিবলৈ পোৱা যায় মাছৰ বজাৰত যথেষ্ট গ্ৰাহকৰ ভিৰ। এই মুহূৰ্তত মই নলবাৰীৰ মাছৰ বজাৰৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ। নলবাৰীৰ মাছৰ বজাৰত দেখিবলৈ পোৱা গৈছে বিধে বিধে আৰি, চিতল, ভকুৱা বা বিভিন্ন প্ৰকৃতিৰ মাছ ওলাইছে। আৰু বিশেষকৈ ক'ব লাগিব যে নলবাৰীত এইবাৰ দুটা মাছে বিশেষকৈ দৃষ্টি আকৰ্ষণ কৰিছে। এটা মাছৰ মূল্য প্ৰায় 30,000 টকা আৰু আনটো মাছৰ মূল্য প্ৰায় 20,000 টকা। 20,000 টকা আৰু 30,000 টকীয়া এই মাছ দুটাই নলবাৰীৰ মাছৰ বজাৰ এইবাৰ শুৱনি কৰিছে। মই এই মুহূৰ্তত চিতল মাছৰ দৃশ্য দেখুৱাইছোঁ। মই আপোনাক অকণমান আচল ক'বলৈ বিচাৰিছোঁ, চিতল মাছৰ কিলো কিমানকৈ বিক্ৰী কৰি আছে? 700 টকা, 650। ডাঙৰবিলাকৰ 700 টকা। চিতল মাছৰ এই ধৰণৰ মাছৰ দাম বিক্ৰী আছে। মই যদি আৰি মাছৰ চাওঁ, কোন আছে? আৰি মাছৰ কিমানকৈ বিক্ৰী আছে? অলপ ওচৰলৈ আহক। আৰি মাছ দেখুৱাই আছোঁ বজাৰত। আৰু এটা কথা ক'ব লাগিব, যিহেতু নলবাৰীৰ মীন বিভাগে যি কালিয়ে মাছৰ মূল্য নিৰ্ধাৰণ কৰি দিছিল, সেয়া আচলতে তেওঁলোকে নিজৰ এটা দায়িত্ব সামৰাৰ বাহিৰে আন একো নহয়। তেওঁলোকে যি মাছৰ মূল্য নিৰ্ধাৰণ কৰিছিল 800 টকা, সেই 800 টকাৰ মাছৰ কিন্তু বজাৰত দেখিবলৈ পোৱা গৈছে 1600 টকা। কিমানকৈ বিক্ৰী কৰিছে আৰি? 1600। আৰি 1600। কিমান কিলো আছে? এইটো 4 কিলো 5 কিলোৰ আছিল, 5 কিলো। কালি মাছৰ যি 3 কিলোৰ ওপৰৰ আৰিৰ দাম নিৰ্ধাৰণ কৰা হৈছিলে 1100 টকা, কিন্তু আজি 1600 টকাকৈ বিক্ৰী কৰি থকাৰ পিছত বজাৰত কিন্তু মীন বিভাগৰ কোনো বা প্ৰশাসনৰ কোনো বিভাগৰ মানুহ নাই। তেওঁলোকে কোনো এই বজাৰ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব নাই। মই আপোনাক কাষলৈ আহিব বিচাৰিছোঁ, মাছ কিনিলে নে? হয়, মাছ কিনা নাই এতিয়ালৈকে, কিন্তু দাম দেখা পাই অলপ মানে সংকোচ হৈছে মাছ কিনাৰ কাৰণে। দামটো এতিয়াতো ধৰক আৰিৰ দাম যদি 1600 টকা হয়, কেনেকৈ খাম আমি সাধাৰণ মানুহে আৰু। গতিকে মাছটো আজি কিনিবই লাগিব। নিজৰ গাঁঠিৰ ধন ভাঙি হ'লেও আমি মাছ খাব লাগিব। আজি আমাৰ অসমীয়াৰ পৰম্পৰা ভোগালী বিহুৰ। গতিকে যদি প্ৰশাসনে অলপ এই ক্ষেত্ৰত চোৱা চিতা কৰে তেতিয়াহ'লে ভাল হয়, সাধাৰণ ৰাইজৰ কাৰণে ভাল। সাধাৰণ মানুহৰ মাছ এটা ক্ৰয় কৰা কেনেকুৱা এটা সমস্যা হৈছে সেইটো কথা সহজে অনুমান কৰিব পাৰি, কাৰণ বজাৰত যথেষ্ট ভিৰ, তাৰ মাজতে আমি দেখুৱাইছোঁ। কিন্তু সকলোৱে ঘূৰি আছে ক'ত কেনেকৈ মাছ এটা নিজৰ পচন্দৰ মাছ এটা ঘৰলৈ নিব পাৰে। সকলোৱে এইদৰে মনালৈ ঘূৰি আছে আৰু মাছ কিছুমানে হয়তো ক্ৰয় কৰিছে, কিছুমানে মাছৰ বজাৰ চাইছে। বৰালি কিমানকৈ বিকি আছে? বৰালি দাদা এবাৰ বহুত দাম গৈছে জাগাত। কিমান এতিয়া? 900 টকা কৈছোঁ, কোৱাটো এতিয়া কাষ্টমাৰে বা কি মাতে। এইটো যদি চাওঁ আমি, এইফালে বৰালি, সৰু বৰালিবিলাকৰ 900 টকা কিলো, আৰু সেইফালে যিবিলাক ডাঙৰ ডাঙৰ বৰালি আছে, সেই ডাঙৰ ডাঙৰ বৰালি বিক্ৰী হৈ আছে প্ৰায় 1600-1500 টকাত। আমি আকৌ ভিতৰৰ বজাৰৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ। মই এই মুহূৰ্তত আন এগৰাকী গ্ৰাহকৰ কাষলৈ আহিব বিচাৰিছোঁ। কেনেকুৱা মাছৰ বজাৰ কেনেকুৱা দেখিলে? পচন্দৰ মাছ দেখিছেনে? হয়, আটালৈ পোনপ্ৰথমে সদৌ অসমবাসীলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মাছ ভালেখিনি ওলাইছে, সৰু ডাঙৰ, আৰু দামবোৰো বিভিন্ন ধৰণে ব্যৱসায়ীবোৰে কৈছে। তাৰ মাজতে ভোগালীক আদৰাৰ উদ্দেশ্যে সকলোৱে দাম হ'লেও এসাঁজ খোৱাৰে, লগে ভাগে খোৱাৰে মাছবোৰ ক্ৰয় কৰিছে। আমিও চাবলৈ আহিছোঁ, কি পাৰোঁ কি নোৱাৰোঁ চাওঁ। কেনেকুৱা মাছৰ বজাৰত এইবাৰ মূল্য কেনেকুৱা, দামটো কেনেকুৱা? দামটো আগৰ দৰে আছে, ধৰক ক'ৰবাত কম ক'ৰবাত বেছি, এইটো মানুহ মিলাই কিনে কিনিছে, এইটো ভালে হৈছে। আৰু মাছ এনাই মই দেখাৰ যোৱাবাৰতকৈ এইবাৰ চাগে কমকৈ ওলাইছে মাছ, মানুহো কম বজাৰত আৰু মানুহ কম বজাৰত। এইবাৰ মই ভিতৰৰ পুনৰ দৃশ্য দেখুৱাব বিচাৰিম। আচলতে নলবাৰীৰ বজাৰত আমি কেইবাখনো যদি বজাৰ চাওঁ, এইখন বজাৰতে অকল 1 টনত ওপৰত মাছ হ'ব এতিয়ালৈকে।